আমাৰ ৰাজ্যখনৰ জনসাধাৰণে আন্দোলন নকৰাকৈ একো নাপায়, সেয়া ইতিহাসৰ পাতত লিখা আছে। অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলেও আন্দোলন মহাবিক্ষোভ কাৰ্যসূচী হাতত লৈছিল, কিন্তু আজিলৈকে অসম চৰকাৰে মাননি বৃদ্ধিৰ কোনো আনুষ্ঠানিক ঘোষণা নকৰিলে। বিভাগীয় সঞ্চালক মহোদয়ে প্ৰতিশ্ৰুতিৰ নামত কেৱল ললিপপ দিলে। আজিলৈকে কোনো ধৰণৰ খা খবৰ নাহিল অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধি সম্পৰ্কে। সঞ্চালক মহোদয়ে ৪৫ দিন সময় লৈছিল, এমাহ পাৰ হৈ গৈছে আৰু মাত্ৰ ১৫টা দিন বাকী আছে। ডিচেম্বৰ মাহ পাৰ হৈ যোৱাৰ পিছত অংগনবাদী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলৰ যে মাননি বৃদ্ধি হ'ব, ইয়াক কেতিয়াও সম্ভৱ হ'ব নোৱাৰে, কাৰণ নিৰ্বাচন আহি আছে। লোকসভা নিৰ্বাচন অহা ২০২৪ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ'ব। সেয়েহে অসম চৰকাৰে শীঘ্ৰেই এই দুৰ্ভগীয়া মহিলাসকলক ন্যায় দিব লাগে। বাকী ৰাজ্যসমূহৰ দৰে অসম চৰকাৰে শীঘ্ৰে মাননি বৃদ্ধি কৰিব লাগে। নতুন নতুন আঁচনিৰ সলনি অসম চৰকাৰে এইসকলক ন্যায় দিব লাগে, নহ'লে পুনৰ ভয়াৱহ আন্দোলনত নামিব এইসকল কৰ্মী সহায়